আজি মই বনাম আন্দা আৰু বিলাহীৰ পিটিকা আৰু কেনেকৈ ৰেডি কৰিছোঁ তাকে অলপ থুলমূলকৈ দেখাওঁ। প্ৰথমতে 3টা শুকান জলকীয়া আৰু 1টা কেঁচা জলকীয়া তেলতে ভাজি ল'লোঁ। তাৰ পাছত 2টা পিঁয়াজ মিহি মিহিকৈ কাটি অলপ ধুনীয়াকৈ ভাজি ল'লোঁ আৰু এইফালে 2টা বিলাহী গেছতে মই পুৰি ল'লোঁ। যিহেতু গেছত পুৰি খাব নাপায়, হ'লেও আৰু আজিকালিৰ জামানাত জুইনো ক'ত পোৱা যাব, সেইবুলি অলপ গেছতে পুৰি ল'লোঁ। তাৰ পাছতে বিলাহীৰ বাকলিখিনি হাতেৰে গুচাই ল'লোঁ আৰু ইয়াতে মই প্ৰয়োজন অনুসৰি নিমখ দি জলকীয়াখিনি প্ৰথমতে সানি ল'লোঁ। তাৰ পাছতে পিঁয়াজখিনিও সানি দিলোঁ। তাৰ পাছতে দিলোঁ ইয়াতে অলপমান কেঁচা ধনিয়া পাতখিনি সানি এয়া আন্দাখিনিও ভাঙি দিলোঁ। আন্দাখিনি হাতেৰে ভাঙি তাৰ পাছত বিলাহীখিনিও ভাঙি দিলোঁ আৰু সকলোখিনি হাতেৰে মিক্স কৰি দিলোঁ আৰু শেষতে অলপ মিঠাতেল দি দিলোঁ। তাৰ পাছত এয়া দেখিছে নহয়, মোৰ চাটনিটো দেখি খাওঁ খাওঁ যেন লাগিছে নাই? এনেকৈ এদিন বনাই খাই চাবচোন, বৰ টেষ্টি আৰু বৰ সোৱাদ লগা হয়। এবাৰ খালে আৰু খায়ে থাকিব মন যাব। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে মোক লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু শেষতে আৰু অলপমান ধনিয়া পাত দি মই ধুনীয়াকৈ সজাই দিলোঁ।